তেজপুৰত অভিনয় কৰিলে প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাসে। শনিবাৰে সন্ধিয়া তেজপুৰস্থিত নেৰিৱালম প্ৰেক্ষাগৃহত মঞ্চায়ন হয় স্ত্ৰী পত্ৰ নামৰ নাটকখন। দেশৰ এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাস পৰিচালিত আৰু অভিনীত নাটক স্ত্ৰীৰ পত্ৰই মন্ত্ৰমুগ্ধ কৰি তোলে উপস্থিত দৰ্শকক। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ নাটকখন পৰিচালনাৰ লগতে নাটকখনৰ একমাত্ৰ চৰিত্ৰত অভিনয় কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। জিলা প্ৰশাসনৰ আমন্ত্ৰণত শোণিতপুৰ জিলা দিৱসৰ প্ৰথম দিনটোৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ মূল সূচী এই নাটকখনৰ বাবে অভিনেত্ৰীগৰাকী শুক্ৰবাৰেই তেজপুৰত উপস্থিত হৈছিলহি। শনিবাৰে নাটকখনৰ অনবদ্য পৰিৱেশন তথা নাটকৰ এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ কিমান ছিৰিয়াছ সেই কথাৰো তেওঁ বলিষ্ঠ অভিনয়েৰে দৰ্শকক পুনৰ এবাৰ প্ৰমাণ দিয়ে। অলপতে যে যোৱা বছৰ যিটো মণিপুৰত ঘটনা হ'ল, লাজ লাগে, দুখ লাগে কি আমি মানুহ বুলি কওঁ, সেই হিউমেন বস্তুটো ক'ৰবাত নাইকিয়া হৈ গৈছে নেকি, বা ইমান বছৰ আগতে যদি তেওঁৰ মানে ৰিমাইণ্ডাৰ এটা এতিয়াও যদি সেইটো কাৰণে বহুত বস্তু আমি আজি মোবাইল আমাৰ হাতত আছে, আমি ইমান প্ৰগ্ৰেছিভ হৈ গৈছোঁ, দুনিয়াখনক হাতৰ মুঠিতে ৰাখিছোঁ, মোবাইলৰ মাজতে কানেক্টিভিটি আছে, কিন্তু আমাৰ এই চিন্তাধাৰাত সেই পোহৰটো এতিয়াও কম আছে। গতিকে মই তাকে কওঁ কি ছ'চিয়েল মিডিয়া হওক বা মোবাইল বা ডিজিটেল ৱৰ্ল্ড, তাৰে সদব্যৱহাৰটো কৰিব লাগে, দুৰ্ব্যৱহাৰটো কৰিব নালাগে। আৰু এজন ইজৰাইলী ডাইৰেক্টৰ, তেখেত 84 বছৰ বয়স, ইজৰাইলত থাকে। তেখেতে এখন ছবি গুৱাহাটীতে শ্বুটিং কৰিছিলে, সেইখন ছবি কমপ্লিট হৈছে। আৰু এখন অসমীয়া ছবি আছে আদিত্যম শইকীয়া বুলি, তাৰ ব্লেক আমব্ৰেলা, সেইখনো কমপ্লিট হৈছে। তাৰপিছত জলি LLB 3 Part 3 সেইখন কমপ্লিট কৰিলোঁ। তাৰপিছত 3খনমান ৱেব ছিৰিজ চাউথৰ কমপ্লিট কৰিলোঁ। তাৰপিছত বম্বে কমপ্লিট হৈছে। চাউথৰ এটা কাম প্ৰজেক্ট আছে হায়দৰাবাদত। মোৰ অসমৰ দ্য বেষ্ট ঠাই মই ভাল পাওঁ হ'ল তেজপুৰ, আৰু তাতে আৰু বহুত বছৰ পিছত স্ত্ৰী পত্ৰ নাটকখন মই আজি বহুত বছৰ পিছত কৰিছোঁ, কাৰণ তেজপুৰ ৰাইজ মোৰ কাৰণে স্পেচিয়েল, খুব ভাল লাগে মোক ইয়াতে। আগতে মই পাৰফৰ্ম কৰিছোঁ, তেজপুৰ ইউনিভাৰ্চিটিতো কৰিছোঁ, বাহিৰতো কৰিছোঁ, গতিকে আজিৰ দিনটোত বহুত স্পেচিয়েল মোৰ কাৰণে। নাটকখনৰ জৰিয়তে মোৰ নাটকখনৰ কথা হ'ল আজি টেগৰ, ৰবীন্দ্ৰনাথ টেগৰে হওক বা বংকিমচন্দ্ৰ, এনেকৈ বহুত মহাপুৰুষসকলে এবাউট উইমেন এক্সিষ্টেঞ্চ বা এবাউট উইমেন ভেলু, তথাপিও আমাৰ অসমততো খুব কম্পেৰেটিভলি মানে এই অত্যাচাৰটো কম, মানে কম্পেৰেটিভলি চাউথৰ নৰ্দাৰ্ণ ছাইডত যিটো হয়। চ' সেইকাৰণে মোৰ কাৰণে এনেকুৱা যে আজি 100-150 বছৰ আগতো সেই মহাপুৰুষসকলে এবাউট উইমেন এক্সিষ্টেঞ্চ বা উইমেন বেছিক ৰেচপেক্ট টুৱাৰ্ডছ উইমেন সেইটো কথা কৈছিলে। এই নাটকখনৰ মাধ্যমেৰে মই মোৰ কাৰণে এটা নিউ জেনেৰেশ্যনক এটা ৰিমাইণ্ডাৰ, জাষ্ট কেৱল ঘৰৰ মাকজনীৰ কথাই নাভাবিব, বেলেগৰ মাক, বেলেগৰ ভনীয়েক, বেলেগৰ সেইটো গ্ৰাণ্টেড ল'ব লাগে, জাষ্ট ৰেচপেক্ট এটা, যিটো এটা ৰেচপেক্ট সেইটো থাকিব লাগে, সেইটো ৰিমাইণ্ডাৰ হয়। সেইটো কাৰণে মোৰ নাটকখন, প্লাছ লগতে এইটো কওঁ মই শিক্ষিত হৈ পেলাই আমি কোনো ৰাজনীতিৰ ৰং নাসানিও সমাজক কৰাৰ কাৰণে আমাৰ এটা কৰ্তব্য থাকে ব্যক্তিগত হিচাপে, শিক্ষিত মানুহবিলাক আৰু বেলেগক শিক্ষা অকণমান দিব লাগে, শিক্ষাৰ পোহৰটো দিব লাগে। গতিকে আদাৰৱাইজ এনেকুৱা লাগে মই পঢ়া শুনা কেৱল এইকাৰণে কৰা হয় নেকি, ভাল চাকৰি পাম বা ভাল ল'ৰা এটা পাম, বিয়া হ'ব, সেইটোৰ কাৰণে কেৱল পঢ়া শুনাটো সীমিত ৰাখিব নালাগে। পঢ়া শুনা বস্তুটো স্প্ৰেড কৰিব লাগে, প্ৰচাৰ কৰিব লাগে, আৰু বেলেগক সেই জ্ঞান। সমীৰ গড়ৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।